তেওঁৰ সেই বিশ্বাসক মই আজি স্বাগতম জনাইছোঁ এই ধৰ্মস্থানৰ পৰা, কিয়নো তেওঁৰ যে মনত সেই ভাৱ উদয় হৈছে সেইটো ভগৱানৰ সুমতি বুলি ভাবিছোঁ, কিয়নো বিগত 3 বছৰ তেওঁ সেই কামটো কিন্তু কৰা নাছিল। তেওঁ যদি মোৰ মধুৰ সম্পৰ্ক বুলি ভাবিলেহেঁতেন, আগতে হয়তো ভাবা নাছিল, কালিৰ পৰা ভাবিছে, তাৰ কাৰণে মই স্বাগতম জনাইছোঁ। ভগৱানে সুমতি দিয়াৰ বাবে তেওঁক সেইখিনি মই ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াৰ আগতে সেই কথাটো ভবা নাছিল। ডেফিনেটলি তিক্ত সম্পৰ্ক আছিল, যিটো আপোনালোকে অনুভৱ কৰিব পাৰে, কাৰণ মোৰ গাঁৱতে মাননীয় প্ৰধানমন্ত্ৰী আহি গ'ল সিদিনা নিৰ্বাচনৰ আগত। তেওঁই চোৱা চিতা কৰিছে, ইয়াৰ বিধায়ক মন্ত্ৰী। তেতিয়াতো মোক এখন নিমন্ত্ৰণী পত্ৰ দিবলৈ তেওঁৰ মনত নাথাকিল। আৰু অনেক উদাহৰণ আছে, কিন্তু বেয়া কথাৰ ইয়াত চৰ্চা নকৰোঁ। মই মাত্ৰ এটা উদাহৰণেই দিছোঁ, কিন্তু তেওঁ কোৱা কাৰণে মই কৈছোঁ, সেইটো একদম গভীৰভাৱে তিক্ততাপূৰ্ণভাৱেই আছিল। কিন্তু তেওঁ কালি তেওঁৰ মুখেৰে সেই কথাখিনি ওলোৱাটো কিন্তু সৰু কথা হোৱা নাই। গতিকে সিমানখিনি ক'ব পৰাটো তেওঁলোকৰ কাৰণে যথেষ্ট আগবাঢ়িছে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। যদি তেওঁ ভাবে সম্পৰ্ক মধুৰ কৰিব লাগে, কৰি চলিলে ভাল, সেইটো তেওঁৰ ইচ্ছা। মই এতিয়ালৈ মোৰ ফালৰ পৰা কেতিয়াও তেওঁক বেয়া ব্যৱহাৰ কৰা নাছিলোঁ। আৰু মই বিধায়ক হৈ থাকোঁতে তেওঁ তেতিয়া প্ৰাক্তন বিধায়ক আছিল, কিন্তু এটা নিগমৰ অধ্যক্ষ তেওঁ আছিল। তেতিয়া কিন্তু DC অফিচত মিটিঙতে হওক, অইন ঠাইত মিটিঙতে হওক, তেওঁ সন্মান সুন্দৰভাৱে পাইছিল। কিন্তু তাৰ পৰিপন্থী বিগত 3 বছৰত কৰিছে। গতিকে সেই কথাটো তেওঁৰ ব্যৱহাৰটোৱে, তেওঁ কৰা কামখিনিয়ে মোৰ লগত সম্পৰ্ক কেনেকুৱা সেইটো অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। কিন্তু মই আৰু এবাৰ কৈছোঁ, ভাল পাইছোঁ তেওঁ যে কালি ৰাইজৰ আগত, মানে আপোনালোকৰ আগত, মানে ৰাইজৰ আগত কৈছে। আৰু মোৰ আৰু এটা ভাল লাগিছে, আমিতো সেইখিনি বিচাৰিছিলোঁ। মইতো টিকট বিচাৰি কেতিয়াও গণ্ডগোল কৰা নাছিলোঁ নহয়। যেতিয়া টিকট দিয়া নাই, মই বিৰোধিতা কৰা নাছিলোঁ নহয়। মই এইটোৱে বিচাৰিছিলোঁ, তেওঁ মোক অশোক দা বুলি মাতক। মই গ'লে অকণমান ঠাই উলিয়াই এখন চকী দিয়ক। কিন্তু তেওঁ এখন এখন কৰি যেতিয়া মোৰ চকীবোৰ আঁতৰাই পেলালে, মোৰোতো এটা সহ্যৰ সীমা থাকেতো। ধৈৰ্য ধৰিলেও যেনিবা ভগৱানেও কিন্তু তেতিয়া দোষ মোকে দিব, যে তোক ইমান সুযোগ দিছিলোঁ, তই এটা মাত নামাতিলি কিয়, মোক শেষত মোৰ বিচাৰ সুধিব। গতিকে মই সেইকাৰণে যিটো মোৰ ওপৰত অত্যাচাৰ কৰিলে, সেই অত্যাচাৰৰ মই আজি মুকলিভাৱে ৰাইজক জনাইছোঁ। এতিয়াৰ বিজেপি জ্যেষ্ঠজনক সন্মান দিব নাজানে নেকি? নাই, এতিয়াৰ বিজেপি তেতিয়াৰ বিজেপিৰ বুলি কথা নাই। কথাটো হ'ল নেতৃত্ব। বিজেপি আগে 1980 চনৰ 6 এপ্ৰিলত যি বিজেপি হৈছিল, বিজেপিটো ভাৰতীয় জনতা পাৰ্টি, তাৰতো সাল সলনি হোৱা নাই, সেইটো ঠিকেই আছে। কিন্তু নেতৃত্ব সলনি হোৱাৰ লগে লগে মানুহৰ মতৰ পৰিৱৰ্তন, মনৰ পৰিৱৰ্তন আৰু নীতিৰো পৰিৱৰ্তন হয়। আমি কৈছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চনিষ্ঠাত আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰি আহিছিলোঁ, আৰু সেই কথাটোৰে আমি জীৱন অতিবাহিত কৰিছোঁ। নিজক চলাই নিয়াৰ পদ্ধতি আমি আঁকোৱালি লৈছোঁ। কিন্তু আজি যি পঞ্চনিষ্ঠা, এই পঞ্চনিষ্ঠাৰ গণতন্ত্ৰ নাই। মানে কথা কোৱাৰ যিটো অধিকাৰ আছিল, সেইটো নোহোৱা হৈছে। কোনোবাই কিবা এটা কথা ক'লেই চৌকচ দিয়ে, সেইটো গণতন্ত্ৰক হত্যা কৰা বুলি কয়। বিজেপিৰ আন এটা প্ৰধান পঞ্চনিষ্ঠাৰ সৰ্বধৰ্ম সমভাৱ। মই হিমন্ত গেঙৰ কথা কৈছোঁ, যে তেওঁলোকে যেতিয়া দায়িত্ব লৈছে তেতিয়াৰ পৰাহে আজিৰ তাৰিখত চাওক, অসমৰ বাহিৰত গৈ যেতিয়া তাৰ ভাষণ দিয়ে, উগ্ৰ হিন্দুত্ববাদৰ ভাষণ দিয়ে। কিন্তু ইয়াত এতিয়া ছেকুলাৰ ভাষণ দিব আৰম্ভ কৰিছে, কাৰণ লোকসভাত মুছলমানে ভোট দিয়া নাই বুলি কেইদিনমান কৈছিল। আৰু কিয় ভোট দিব, তেওঁলোক স্বাভিমানী নহয় নেকি? তেওঁলোকক কৈছে যে মিয়াৰ ভোট আমাক নালাগে, মোগলৰ বংশধৰসকলৰ ভোট নালাগে। যদি ভোট নালাগে বুলি কৈছে, দিলেওতো বিশ্বাস নকৰিব। গতিকে তেওঁলোকে দিয়া নাই, দেখুৱাই দিছে তেওঁলোকৰ স্বাভিমানটো। এতিয়া আৰু তেওঁলোকক তোষামত কৰাৰ কাৰণে কিয় যায়? মই নেতৃত্বৰ, বিসম্বাদৰ উপনিক মই নেতৃত্ব দিয়া নাই। হয়, মই সেইকাৰণে নেতৃত্ব এওঁলোক বুলি কৈছোঁ, নাম ধৰিব খোজা নাই। এওঁলোকে এতিয়া সিমানটো এওঁলোকৰ মনত সুমতি নাই। সেইকাৰণে কিছুদিন আগত কৈছিল, কোনোবা অসন্তুষ্ট যদি কৰ্মী আছে তেওঁলোক যাব পাৰে, দলৰ দুৱাৰ খোলা আছে। কিন্তু দেখিলে যেতিয়া এইটো ৰিপাৰকেশ্যন হ'ল, জনসাধাৰণে কৰ্মীয়ে বেয়া পাইছে, তেতিয়া আৰু ক'লে যে অসন্তুষ্ট কৰ্মীক
মই বলি হওঁ মোৰ পাছত যাতে কোনো এজন কৰ্মীয়ে এনেকুৱা অপমান বোধ কৰিব নালাগে। মই আজি বিজেপিৰ মই অৱস্থাত বিজেপি ত্যাগ কৰিব ওলাইছোঁ। মই আজি এটা চেয়াৰমেন, এটা নিগমৰ অধ্যক্ষ, সেইটোও বিসৰ্জন দিব ওলাইছোঁ। মই পোৱাৰ কাৰণে কংগ্ৰেছত যোৱাৰ কথাটো ভবা নাই। মই এওঁলোকক এই কাৰণে এটা শিক্ষা দিব বিচাৰিছোঁ যে মোৰ দৰে যি হেজাৰ কৰ্মী আছে তেওঁলোক যদি যায় দলটোৰ ক্ষতি হ'ব, তেওঁলোকে অন্ততঃ সন্মানটো দিয়ক। মোৰ ক্ষেত্ৰত যি কৰিলে সেইটো কথা মই এৰিছোঁ। মই যিহেতু অইন দলত যাম বুলি কৈছোঁ, গতিকে মই সেইটো এৰিছোঁ। কিন্তু এই হেজাৰ কৰ্মীক যেতিয়া অপমান কৰা বুলি অনুভৱ কৰি তেওঁলোকে ওলাই যাব, তেতিয়া কিন্তু বিজেপিৰ ক্ষতি আছে। মই কোনো এজন ব্যক্তিকে দল ত্যাগ কৰাৰ কাৰণে আহ্বান জনোৱা নাই, কাৰণ এই দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাময় সেই কথাটো মই বুজি পাইছোঁ। কৰিব পাৰে, কাৰণ মোৰ দৰে কঠোৰ সিদ্ধান্ত বা যন্ত্ৰণা বুকুত লৈ এটা পদক্ষেপ লোৱাৰ বয়সো থাকিব লাগিব। সেইটোতো আৰু সকলোৰে ক্ষেত্ৰত সম্ভৱ নহয়। গতিকে মই ইয়াৰ পৰাই দাদালৈ এটা প্ৰণাম জনাইছোঁ। গতিকে আপোনালোকে সেই কথাটো নিশ্চিত হওক, দল ত্যাগ নকৰিলেও দলৰ বৃহত্তৰ ক্ষতি হ'ব পাৰে যদিহে পুৰণা কাৰ্যকৰ্তা বা জ্যেষ্ঠ কাৰ্যকৰ্তাখিনি অসন্তুষ্ট হয়। নতুন পুৰাণৰ কথা আনেও নকয়, ময়ো নকওঁ। নতুন পুৰাণ বুলি কথা নাই। কিন্তু মোৰ তেতিয়া গাত লাগিছে যেতিয়া 2015 চনত অহা এজন নেতাই আমাক বছৰত 5-6 দিন দলৰ কাম কৰা বুলি কৈ তেওঁ 24 ঘণ্টাই কাম কৰি জ্যেষ্ঠতাৰ প্ৰমাণ দিব গৈছে, তেতিয়াহে খং উঠিছে। কাৰণ এই কথাটো কোনোবাই হজম কৰিব পাৰে কিবা আশাত বা কিবা ভয়ত, কিন্তু অশোক শৰ্মাই ভয় নকৰে, আশাও নকৰে। কাৰণ তেওঁলোক যেতিয়া আহিছে তেতিয়া তেওঁলোকৰ বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যখনৰ সুৰক্ষাৰ কাৰণেহে বিজেপিত আহিছিল। আৰু আমি বিজেপিয়ে তেওঁলোক নাহোঁতে চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিলোঁ, আপোনালোকে জানে।